নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী সঞ্জয় দত্ত ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ এডিচি, ইন্সপেক্টৰ অফ স্কুলছ, ডিএমচি আৰু ডিঅ'সকললৈ ইউডাইছ 2024-25 সম্পৰ্কে এক জৰুৰী বাৰ্তা ইতিমধ্যে আহিছে আৰু তাৰ ছাবজেক্ট হিচাপে উল্লেখ কৰিছে যে ইউডাইছ প্লাছ 2024-25 সম্পূৰ্ণ কৰা সম্পৰ্কত আৰু লিখিছে যে ইউডাইছ প্লাছৰ যি স্কুল প্ৰফাইল এণ্ড ফেচিলিটিজ, টিচাৰ মডিউল, ষ্টুডেণ্ট প্ৰফাইলত জেনেৰেল প্ৰফাইল, জিপি, এনৰলমেণ্ট প্ৰফাইল, ইপি আৰু এফপি ফেচিলিটি প্ৰফাইল, তিনিটা প্ৰফাইল থাকে। এই সকলোবোৰ ষ্টেপ বাই ষ্টেপ খুলি দিয়া হয় আৰু বৰ্তমানে প্ৰতিটো বস্তুৱে ইউডাইছ প্লাছ 2024-25ত আপডেট কৰিবৰ কাৰণে বা এণ্ট্ৰি কৰিবৰ কাৰণে খুলি দিয়া হৈছে। আৰু ষ্টুডেণ্ট প্ৰফাইল যি জিপি, ইপি আৰু এফপি থাকে 13 ছেপ্টেম্বৰৰ পৰা খুলি দিয়া হৈছে। আমাৰ স্কুল প্ৰফাইল এণ্ড ফেচিলিটিজ, টিচাৰ মডিউল বহুত আগতেই দিছিলে আৰু ষ্টুডেণ্ট প্ৰফাইলটো 13 ছেপ্টেম্বৰ 2024ৰ পৰা খুলি দিয়া হৈছে। আৰু ইউডাইছ প্লাছ 2024-25ৰ ডাটা এণ্ট্ৰি কমপ্লিট আমি কৰিব লাগিব 30 ছেপ্টেম্বৰ ভিতৰত, 2024 চনৰ 30 ছেপ্টেম্বৰ ভিতৰত। আৰু এই সম্পৰ্কে ইতিমধ্যে 28 মাৰ্চ 2024 এটি পত্ৰ প্ৰকাশ পাইছিল আৰু এই পত্ৰটিতে লগতে উল্লেখ কৰিছে যে যিহেতু আমাৰ যি মিনিষ্ট্ৰী অফ এডুকেশ্যন দিল্লীত আছে, তেওঁলোক বহুত বেছি চিৰিয়াছ ৰিগাৰ্ডিং দ্য কাৰেক্টনেছ অফ ইউডাইছ ডাটা, ইউডাইছৰ ডাটাৰ শুদ্ধতাৰ ওপৰত বহুত বেছি তেওঁলোকে চিৰিয়াছ হৈ আছে। গতিকে আপোনালোকক অৰ্থাৎ এই এডিচি, ইন্সপেক্টৰ অফ স্কুলছ, ডিঅ', ডিএমচি সকলক ৰিকুৱেষ্ট কৰা হৈছে যাতে ষ্ট্ৰিক্টলি মনিটৰ কৰা হয় এই ডাটা এণ্ট্ৰিখিনিক ডিষ্ট্ৰিক্ট ব্লক অফিচিয়েলছৰ দ্বাৰা আৰু CRCCৰ দ্বাৰা, যাতে কোনো ধৰণৰ অনলাইন ফিল আপৰ সময়ত স্কুল লেভেলত বা ব্লক লেভেলত কোনো ধৰণৰ ডাটা ইৰৰ্ছ যাতে নাথাকে, অৰ্থাৎ কোনো ধৰণৰ ভুল যাতে নাথাকে। আৰু এই ইউডাইছ প্লাছ 2024-25ৰ যি ডাটা এণ্ট্ৰি, সেই ডাটা এণ্ট্ৰি যাতে 30 ছেপ্টেম্বৰ 2024ৰ ভিতৰত সমাপ্ত হয়, এই ক্ষেত্ৰত তেওঁলোকে ষ্ট্ৰিক্টলি মনিটৰ কৰিব লাগে। আৰু পত্ৰটি প্ৰকাশ পোৱা তাৰিখ হৈছে, অকণ তললৈ স্ক্ৰল ডাউন কৰিলে আপুনি দেখিব 16 ছেপ্টেম্বৰ 2024 তাৰিখে সঞ্জয় দত্ত ছাৰৰ ফালৰ পৰা ছাইন কৰা হৈছিলে। গতিকে আমি সামৰণিত ক'ব পাৰোঁ যে যি ইউডাইছ প্লাছৰ বেলেগ বেলেগ প্ৰফাইল থাকে, যেনেধৰণৰ স্কুল প্ৰফাইল এণ্ড ফেচিলিটিজ, টিচাৰ মডিউল ইতিমধ্যে খুলি দিয়া হৈছিলে আৰু ষ্টুডেণ্ট প্ৰফাইলৰ যি জেনেৰেল প্ৰফাইল, এনৰলমেণ্ট প্ৰফাইল আৰু ফেচিলিটি প্ৰফাইল অৰ্থাৎ জিপি, ইপি, এফপি 13 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা অ'পেন কৰি দিয়া হৈছে। সেই গতিকে 13 ছেপ্টেম্বৰৰ পৰা আমাৰ 30 ছেপ্টেম্বৰলৈকে সময় আছে। 30 ছেপ্টেম্বৰৰ ভিতৰত আমি এই সম্পূৰ্ণ ইউডাইছ প্লাছৰ ডাটা এণ্ট্ৰি কমপ্লিট কৰিব লাগিব আৰু এই ডাটা এণ্ট্ৰি প্ৰচেছটোক মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা বহুত চিৰিয়াছলি লোৱা হৈছে। গতিকে ইয়াত যাতে কোনো ধৰণৰ কোনো ডাটা এণ্ট্ৰিৰ ক্ষেত্ৰত ইৰ'ৰ নাথাকে, সেইটো নিশ্চিত কৰিবৰ কাৰণে ষ্ট্ৰিক্টলি মনিটৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু ডিষ্ট্ৰিক্ট ব্লক অফিচিয়েলছৰ দ্বাৰা আৰু CRCCৰ দ্বাৰা, যাতে স্কুল লেভেলতে হওক বা ব্লক লেভেলতে হওক ডাটা এণ্ট্ৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ ইৰ'ৰ যাতে, ভুল যাতে নাথাকে। ধন্যবাদ।